নমস্কাৰ সকলোলৈ প্ৰভু যীশু খ্ৰীষ্টৰ নামত মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত স্বাগতম জনাইছোঁ। চ' আজি আছোঁহি মই আমাৰ ব্ৰাদাৰ ৰুমিঅ'ৰ ঘৰত, আৰু আমাৰ ব্ৰাদাৰ ৰুমিঅ' এজন ভাল গস্পেল ছিংগাৰ হয় আৰু লগতে এজন খুব ভাল বক্তাও হয়। আৰু ব্ৰাদাৰ ৰুমিঅ'ৰ পৰা আজি কিছুমান আমি কথা গুড ফ্ৰাইডেৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম, লগতে আপোনালোককো কিছুমান কথা জনাবলৈ চেষ্টা কৰিম। চ' আজি মোৰ সৈতে আছে আমাৰ গস্পেল ছিংগাৰ ব্ৰাদাৰ ৰুমিঅ'। ব্ৰাদাৰ, প্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। কি খবৰ? খবৰ বৰ্তমান মোৰ ভালে আছে। ভালে আছোঁ। হয়। চ' আজি আপোনাৰ পৰা মই কিছুমান কথা জানিবলৈ আহিছোঁ, যিহেতু মই যোৱাটো বছৰো পাইছোঁ, তাৰ আগৰটো বছৰো পাইছোঁ। যিহেতু গুড ফ্ৰাইডে আহি আছে আমাৰ, হয়, গুড ফ্ৰাইডেক লৈ পেলাই বহুতে হেপী গুড ফ্ৰাইডে বুলি বহুতে বহুতক উইচ কৰে। মানে বহুতে ফেচবুক পেজতো লিখে যে হেপী গুড ফ্ৰাইডে। তো এই ক্ষেত্ৰত বা এইটো টপিকত আপুনি কি ক'ব? চাওক, গুড ফ্ৰাইডে আমি যদি চাবলৈ যাওঁ, এইটো উইচটো আমি গুড ফ্ৰাইডেটোক আমি অনলি ফৰ গুড ফ্ৰাইডে বুলিও আমি উইচ কৰিব পাৰোঁ, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু আমি ইয়াত হেপী মমেণ্টটো নাহে। যেনেকৈ আপোনাৰ খ্ৰীষ্টমাছটো আমি হেপী মেৰী খ্ৰীষ্টমাছ বুলি আমি কওঁ। চ' এই ক্ষেত্ৰত আমি এই যিটো গুড ফ্ৰাইডে হয়, গুড ফ্ৰাইডেটোক আমি হেপী গুড ফ্ৰাইডে বুলি ক'ব নোৱাৰোঁ। কাৰণ কিয়, আমাৰ সমস্ত পৃথিৱী মনুষ্য জাতিৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টে গুড ফ্ৰাইডে দিনটো আমাৰ পাপৰ বোজা লৈছিলে, আৰু আমাৰ উদ্ধাৰৰ কাৰণে তেওঁ কষ্ট যাতনা লৈছিলে, আৰু কালবাৰী ক্ৰুচত তেওঁ নিজৰ প্ৰাণ আহুতি দিলে। আৰু সেই তাৰ যোগেদি আমি আজি তেওঁৰ পবিত্ৰ তেজেৰে আমি ধোৱা হয়। আজি আমি প্ৰভু যীশু খ্ৰীষ্টৰ অনুগামী হ'বলৈ পাৰিছোঁ। তেনেস্থলত প্ৰভু যীশু খ্ৰীষ্টে ইমান কষ্ট যাতনা আমাৰ কাৰণে ল'লে, আৰু লোৱাৰ পাছত আমি সেই দিনটোক আমি যেতিয়া উদযাপন কৰোঁ, তেতিয়া সেই দিনটোত আমি উইচ যদি কৰোঁ, আমি সেই দিনটোত আমি হেপী গুড ফ্ৰাইডে বুলি ক'লে মানে মোৰ মতে অকণমান আনকমফৰ্টেবল যেন লাগে। ঠিক আছে, যেনেকৈ আমি এতিয়া হেপী মেৰী খ্ৰীষ্টমাছ ক'বলৈ কাৰণে ভাল লাগে, কাৰণ কিয় সেই দিনটোত প্ৰভু যীশু খ্ৰীষ্টে জন্ম লৈছিল, নহয় জানো? তো যিটো দিনটোত জন্ম হৈছিল সেই দিনটোত হেপী মমেণ্ট হয় আমাৰ কাৰণে। কিন্তু যিটো দিনত তেওঁৰ দুখ কষ্ট যাতনা লৈছিলে, সেই দিনটোত আমি কিন্তু হেপী হ'বলৈ নোৱাৰোঁ। সেই দিনটো আমাৰ কাৰণে অতিশয় দুখৰ। সেই দিনটো আমাৰ কাৰণে হেপী মমেণ্ট নহয়, কাৰণ সেই দিনটো অতিকৈ দুখৰ দিন হয়। কাৰণ আমাৰ কাৰণে যিহেতু প্ৰভু যীশু খ্ৰীষ্টে ক্ৰুচৰ যাতনা সহিলে, এইকাৰণে মই ভাবোঁ সেই দিনটোত আমি হেপী গুড ফ্ৰাইডে লিখাটো অকণমান অসুবিধা হয়। চ' মোৰ ফালৰ পৰাতো মই সেইটো ক'লোঁ, আপোনালোকেও জনাবচোন আপোনালোকে কি ভাবে। সেই দিনটোত আপোনালোকে হেপী গুড ফ্ৰাইডে লিখিলে ভাল হ'ব নে অনলি ফৰ গুড ফ্ৰাইডে বুলি আপোনালোকে উইচ কৰিলে ভাল হ'ব? মোৰ ফালৰ পৰা মই আপোনালোকক জনালোঁ, আপোনালোকৰ ফালৰ পৰা আপোনালোকে মতামত জনাব। ধন্যবাদ। চ' মই এইটোৱে কথা ক'ব খোজোঁ, যিহেতু আপুনি কৈছে, আপোনাৰ কথাখিনি শুনি খুব ভাল লাগিল সঁচাকৈ। এইটো ক্ষেত্ৰত আমি হেপিটো লিখাটো অকণমান চিন্তা কৰিবলগীয়া বিষয় হয়, কাৰণ যিহেতু মই ভুল কৰিছোঁ, মোৰ ভুলৰ কাৰণে মোৰ বাবা জেলত গৈ আছে বা মৰিবলৈ গৈ আছে। তো এনে ক্ষেত্ৰত আমি কেনেকৈ হেপী লিখোঁ বা কেনেকৈ হেপী লিখিম? মোৰ বাবা মোৰ মৰিবলৈ গৈ আছে, আৰু তাকে লৈ পেলাই যদি মই হেপী বুলি কওঁ, তো সঁচাকৈ এইটো বহুত চিন্তাৰ বিষয় হয়। আশা কৰোঁ, যদিও আমাৰ এইটো ক্ষেত্ৰত হয়তো আমাৰ বুজি পোৱা কিছুমান ভুল হৈছে বা এই ক্ষেত্ৰত অকণমান কোৱাটো ভুল হৈছে, চ' আশা কৰিছোঁ আপোনালোকে এইটো ক্ষেত্ৰত আমাক খুব ধুনীয়াকৈ বুজাই দিব, আপোনালোকৰ মতামত জনাব। আৰু এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকক, যিহেতু আমাৰ ব্ৰাদাৰ ৰুমিঅ' আছে মোৰ লগত আজি, আৰু ব্ৰাদাৰ ৰুমিঅ'ৰ পৰা আমি এইখিনি কথা গম পালোঁ। আৰু ব্ৰাদাৰ ৰুমিঅ' অকল গস্পেল ছিংগাৰেই নহয়, এজন খুব ভাল বক্তা হয়। যিহেতু যোৱাটো 25 বৰ্ষৰ খ্ৰীষ্টমাছৰ এজন খুব ভাল বক্তা হৈ গৈছিলে আপুনি। সেইটো আমাৰ একেবাৰে অসমৰ বাউণ্ডাৰী বুলি ক'লেও ভুল নহয়, শদিয়ালৈকে গৈছিলে আপুনি।
তো আশা কৰিছোঁ আপোনালোকেও যদি ইচ্ছা কৰে আপোনালোকৰ মণ্ডলীত ঈশ্বৰৰ বাক্য কথা ক'বলৈ কাৰণে সেইটো ব্ৰাদাৰৰ ফালৰ পৰা নহয় মোৰ ফালৰ পৰা আপোনালোকলৈ অনুৰোধ জনাইছোঁ যদি আপোনালোকক ব্ৰাদাৰৰ যোগেদি কিছুমান ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰে তো নিশ্চয় আপোনালোকে যোগাযোগ কৰিব পাৰে থেংক ইউ ধন্যবাদ